34 সাইজৰ ব্লাউজ এটা কাটিবলৈ শিকক সহজ পদ্ধতিত একেবাৰে 34 সাইজৰ ব্লাউজ এটি আপোনালোকক আজি মই কাটি দেখুৱাম একেবাৰে সহজ পদ্ধতিত বহুদিন যিহেতুকে মই কাটিঙৰ ভিডিও দিয়া নাছিলো আৰু বহুতে বিচাৰিও আছিল সেইবাবে মোৰ আঙুলিটো আপোনালোকে ইগনোৰ কৰিব ইয়াতে অকমান মানে কাটিছে সেইবাবে বেণ্ডেডটো লগোৱা আছে চাব এতিয়া বাকিখিনি জোখমা যিসকল নতুন তেওঁলোকে শিকিব পাৰিব ইয়াৰ পিছত মই প্ৰিন্সেছ কাট বা বাকি কাটৰ ভিডিও মই দি থাকিম আৰু কাটিং চিলাইৰ ভিডিওৰ বাবে বেছিকৈ ইউটিউব চেনেলত চাব ডিম্পি ডায়েৰী বুলি আছে পেজৰ নামেৰে পেজৰ ৰিপিখনে যেহেতুকে 34 সাইজৰ মই ব্লাউজ এটি কাটিম আজি তাৰ বাবে আপোনালোকক কিমান লাগিব যদিহে আমি 8 লও 8 4 গুণ 32 সৰু হৈ যাব আৰু 9 ললেও আমাৰ বেছি হৈ যাব 9 4 গুণ 37 গতিকে আমি 8.5 লব লাগে এয়া 8.5 দেখিছে কিন্তু 2 ইঞ্চি আমি বঢ়াই লম তাৰ বাবে আমি 10 লৈছো 10.5 লৈছো আৰু বাকি দীঘলটো আপোনালোকে চাব এয়া আমাক ব্যাক সাইডটো লাগিব 15 আৰু ফ্ৰন্ট সাইডটো লাগিব 16 যেহেতুকে আমাৰ ব্ৰাকাটত গুছি যায় বহুখিনি এয়া চাও মই দেখুৱাই দিছো অকমান কাপোৰখন দীঘল গতিকে মই কাটিয়ে লৈছো আপোনালোকেও এনেকৈ কাটি লব প্ৰথমতে জাপ ভাঁজ কৰি দিব এনেকৈ দু ভাঁজ কৰি দিব আৰু তাৰ পিছত আপোনালোকে এনেকৈ 10 লৈ পেলাই জাপি দিব 10.5 লৈ জাপি দিব আৰু তাৰ পিছত ইয়াতে থাকিব আপোনালোকৰ 15 আৰু আপোনালোকৰ ফ্ৰন্ট সাইডত থাকিব 16 এতিয়া আমি বাকিখিনি জোখমাখ কৰিম আপোনালোকে চাব ইয়াৰ পৰা লব আঢ়ৈ এনেকৈ চক কিনিব পায় চকেৰে জুখিলে হল আৰু ইয়াতে 3 ইয়াতে আঢ়ৈ ইয়াতে 3 ইয়াতে কান্ধত লব আপোনালোকে 6 আৰু ইয়াতে লব আপোনালোকে 6 যেহেতুকে বহুখিনি কাটি দিব লগা হয় আৰু ইয়াতে আধা ইঞ্চি ললে হল এতিয়া আমি আসমাই দিম এনেকৈ এয়া আৰু এইটো জোখ ভালকৈ লবৰ কাৰণে এনেকৈ দিলে ইয়া যেহেতু ৰাউনে কৰিম আৰু এইখিনি এনেকৈ দিব আৰু ইয়াতে এক লৈ পেলাই এনেকৈ আপোনালোকে চিন দিব চাই গলে আপোনালোকে বুজি পাবই এয়া লগতে ইয়াতে 3 আৰু ইয়াতে 1 এয়া 3ৰ পৰা এনেকৈ আপোনালোকে 1টো এনেকৈ দিব তাৰ পিছত আমি কাটিম কটা প্ৰসেসটো চাব আপোনালোকে একেবাৰে সহজ পদ্ধতিত মই দেখুৱাবলৈ চেষ্টা কৰিছো আঙুলিটো অকমান এনেকুৱা মানে সমস্যা হৈ থকা বাবে দিগদাৰ হৈছে তথাপিও মই কাটিছো সেইটো ইগনোৰ কৰিব যেহেতুকে বিহুৰ সময় কাপোৰ চিলাবই লাগিব এয়া একেদৰে আমি এনেকৈ আমি গোটেইখিনি কাটিম আৰু এইটো আপোনালোকে মিছ নকৰিব কটাৰ সময়ত এয়া হৈ গল এয়া এতিয়া আমি ফ্ৰন্ট সাইডটো উলিয়াই লম এটো হৈছে আমাৰ ফ্ৰন্ট সাইড যেটো আমাৰ 16 ইঞ্চি লোৱা আছিল এটো ফ্ৰন্ট সাইড কিন্তু ব্যাক সাইডটো অকমান পিঠিখন যেহেতুকে কাটি দিম ইমান উঠা পিঠি নিপিন্ধু বা নিপিন্ধে গতিকে অকমান আমি কেনেকৈ মিলাই পেলাই কাটিম শুদ্ধ ৰূপত সেইটো আপোনালোকক দেখুৱাই দিম যিমানখিনি কটা দিব বিচাৰে আপোনালোকে সিমানখিনি এনেকৈ চিন দি লব মই বহুত বেছি কটা নিদিও আৰু তাৰ পিছত আপোনালোকে কৰিব কি
এনেকৈ আপোনালোকে ল'ব পাৰি এয়া যিমানখিনি যেনেকুৱাকৈ কটা দিয়ে তেনেকুৱাকৈ যিহেতুকে ৰাউণ্ড গলৰ মই চিলাম এইটো ব্লাউজ সেইবাবে মই এনেকৈ কাটি লৈছোঁ বিহুৰ সময়ত নিজৰ ব্লাউজটো নিজে চিলাই ল'ব পাৰিলেও বহুত ভাল গতিকে আপোনালোকেও এনেদৰে সহজ পদ্ধতিৰে নিজৰ ব্লাউজটো চিলাব আৰু অনলাইন ক্লাছ মই অতি সোনকালে আৰম্ভ কৰিম আপোনালোকক জনামে এয়া হৈ গ'ল এতিয়া আমি ফ্ৰণ্ট সাইডটো কাটিম এইটো হৈছে ফ্ৰণ্ট সাইড আমাৰ ফ্ৰণ্ট সাইডৰ জোখ মাখটো চাব আপোনালোকে ইয়াৰ পৰা ল'ব আপোনালোকে 12 এনেকৈ চিন দিব চিন দি পেলাই আঁচ এডাল আপোনালোকে মাৰি ল'ব এয়া তাৰপিছত ইয়াতে ল'ব আঢ়ৈ এয়া আঢ়ৈ ইয়াতে ল'ব আপোনালোকে 6 6ত চিন দিব ইয়াতে ল'ব আপোনালোকে 3ত চিন দিব আৰু ইয়াতে ল'ব আপোনালোকে 1ত চিন দিব 3ৰ পৰা 1 এনেকৈ মিলাই দিব 6ৰ পৰা আপোনালোকে আঢ়ৈটো মিলাই দিব তাৰপিছত আমি কাটিম এনেকৈ কাটিব এনেকৈ আমি গোটেইখিনি কাটি ল'ম এয়া এতিয়া আমি এইটো আমাৰ যিহেতুকে ব্ৰা কাটটো আমি 1 ইঞ্চি বা অকমান আমি বঢ়াই ল'ব লাগিব যিহেতুকে আমাৰ টেমপ্লেটত গুচি যায় তাৰ বাবে গতিকে চাব আপোনালোকক দেখুৱাই দিওঁ কাপোৰ যদি কম থাকে কেতিয়াবা আপোনালোকে এটা কাম কৰিব লাগিব কাপোৰটো লাগিলে আপোনালোকে জইন দি হলেও ল'ব লাগিব যিহেতুকে কাপোৰ আমাৰ কম আছে যদিহে আপোনালোকৰ কাপোৰ কেতিয়াবা কম থাকে তেতিয়াহ'লে আপোনালোকে এই ট্ৰিকটি ফলো কৰিব পাৰে কাৰণ আমি পাৰ্টকে লোৱাৰ পিছত আমাৰ কাপোৰটো এনেও কম হ'লে কথা নাই গতিকে এনেকৈ আপোনালোকে লৈ পেলাই কাগজ এখনত যদি কাটি লৈ পাৰি পেলাই তেতিয়া আপোনালোকে কাটে কম কাপোৰতে হ'ব এনেকৈ এইখিনি যেনেকৈ আছে তেনেকৈ দিব ইয়াতে আপোনালোকে অকমান কমকৈ দিব ইয়াতে 1.5 ইয়াতে 2 আৰু তলৰখিনি আপোনালোকে 2 ইঞ্চিকৈ আনিব এই প্ৰচেছত কাগজখন কাটি ল'ব মই দেখুৱাই গৈছোঁ তেতিয়া বুজি পাব মাথো পাৰ্টখিনি আপোনালোকে হেৰাব নিদিব এইটো একেবাৰে সহজ ট্ৰিক আৰু এইখিনি আপোনালোকে 3 ইঞ্চি ল'ব 3 ইঞ্চি লৈ পেলাই ভাঁজ কৰি দিব ভাঁজ কৰি পেলাই টেমপ্লেটটো আপোনালোকে এনেকৈ আপোনালোকে কাটিব এয়া হৈ গ'ল এতিয়া সোমাজেৰে কাটিলে হ'ল মাত্ৰ কাপোৰখন আপোনালোকে খেলি মেলি হ'ব নিদিব এয়া এতিয়া আমি ব্ৰা কাটখিনি কাটি ল'ম এতিয়া আমি ব্ৰা কাটটো কাটিম চাব নহয়নে একেবাৰে সহজ আৰু সাধাৰণ ট্ৰিক তেতিয়া আৰু জইন দিলে বেয়া লাগে যিহেতুকে মাজতে গতিকে এনেকৈ কম কাপোৰেৰে আপোনালোকে এয়া হৈ গ'ল একেধৰণে আমি আনটো চাইডো কাটি ল'ম
এয়া এনেকৈ আপোনালোকে ব্লাউজৰ ফাৰ্মাবোৰো কাটি লৈ পেলাই নিজৰ জোখৰ ব্লাউজটো এনেকৈ পাৰি পাৰি আপোনালোকে কাটিব পাৰে যদিহে কাৰোবাৰ প্ৰথমতে খেলি মেলি হয় ব্লাউজ এটা কাটিবলৈ এয়া হৈ গ'ল এনেকৈ আমাৰ একে ধৰণে মই আনটো সাইডো কাটি লম ব্ৰাকেটৰ এতিয়া আমি হাতখন কাটিম যেহেতুকে এয়া হাতৰ ইমানখিনিয়ে কাপোৰ আছে পকি থাকিব গতিকে এনেকৈ লৈ পেলাই আমি 4 জাপ কৰি লম 4 জাপ কৰি ইয়াৰ পৰা ল'ব আপোনালোকে 3ত চিন দি ল'ব এনেকৈ আঁচডাল মাৰি দিব আৰু তাৰ পিছত হাতখন কটা একেবাৰে সহজ ট্ৰিকটো হৈছে এনেকৈ আপোনালোকে পাৰি দিব হাতখন এনেকৈ তেতিয়া কটো অকমানো কোচ নাখায় এয়া এনেকৈ দি পেলাই আপোনালোকে যিমান শকতখিন সেই অনুপাতে কাটি দিব হাতৰ ঘেৰটো চাই এতিয়া আমি কাটিম তাৰ পিছত এইখিনি অকমান এনেকৈ দকৈ দিব তেতিয়া মানে কোচ খাই নাথাকে কাখলতিৰ তলখিনি মোটা হৈ গলে কাপোৰটো অকমান দিগদাৰ হয় কেতিয়াবা হৈ গল হাতখন কটা এয়া মোৰ হাতখন কাটি লোৱা হৈ গল লগতে গোটেইখিনি কটা হৈ গল এয়া আশা কৰো ভিডিওটো চাই আপোনালোকে উপকৃত হলে যিসকলে ব্লাউজ নতুনকৈ শিকিম বুলি ভাবিছে মই কৈছোৱে আপোনালোকক মই পুনৰ অনলাইন ক্লাছ কৰিম তেতিয়া জনামে আশা কৰো ভিডিওটিয়ে আপোনালোকক উপকৃত কৰিব এৰিছো আজিলে পুনৰ নতুন ভিডিওটিৰে আপোনালোকক লগ পাম সকলো ভালে থাকক সুস্থ থাকক হাঁহি থাকিব